আজি ৩,০০০ৰ অধিক কাৰ্ড আমি ইয়াত দিছোঁ আৰু আজিৰ লগতে পূৰ্বৰ কাৰ্ড মিলাই ৪৮,৬৩৬ গৰাকী লোকে পাইছে আৰু সৰ্বমুঠ কলিয়াবৰত এতিয়া ১,৯৮,০০০ প্ৰায় ২ লাখ লোকে উপকৃত হ'ব। গতিকে আৰু কিছু হয়তো ভৱিষ্যতে আমাৰ প্ৰভিজন আছে, আমি ৰাখিছোঁ। আৰু ৰেচন কাৰ্ড পোৱাসকলক আমি ৪ লাখ টকা বছৰি ইনকামৰ লোকক দিছোঁ আৰু ইয়াৰে যিসকল ২ লাখ টকা ইনকাম বছৰি আছে তেওঁলোকক অৰুণোদয়টো অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকে পাব। অৰুণোদয় ইতিমধ্যে গাঁও সভা হৈছে, তালিকা প্ৰস্তুত হৈছে, কিন্তু ইয়াক চূড়ান্ত কৰিবলৈ কিছু সময় লাগিব। আজি কলিয়াবৰৰ কাৰণে ভাল দিন। কলিয়াবৰত আমি চেষ্টা কৰিছোঁ যে কোনো বিশেষভাৱে সক্ষম লোকেই হওক, বিধৱা লোকেই হওক, তাৰপিছতে কোনোবা বিয়া নোহোৱা জীয়ৰীয়ে হওক আৰু এইসকলৰ লগতে আমি চেষ্টা কৰিম যে নিম্ন আয়ৰ সকলো লোকে যাতে আমাৰ এই ৰেচন কাৰ্ড পাবলৈ সক্ষম হয়, আমি তেখেতসকলক অগ্ৰাধিকাৰ দিছোঁ। আৰু কলিয়াবৰত যাতে কোনো ধৰণে আমি ক'তো ৰাস্তাই পদূলিয়ে ভিক্ষাৰী নেদেখোঁ, এই অভিযান আমি লৈছোঁ। আৰু কোনো মানুহে যাতে ভিক্ষা কৰি খাব লগা নহয়, তাৰ কাৰণে তেওঁক আমি বিশেষভাৱে ৰেচন কাৰ্ড দি হ'লেও, চাউল দি হ'লেও তেওঁলোকক ভিক্ষাৰী মুক্ত এখন কলিয়াবৰ কৰাৰ আমি চেষ্টা কৰিছোঁ। খুবেই ভাল লাগিছে। এই সুযোগতে আমি আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু তেখেতে যিখিনি সুবিধা দিছে সেই সুবিধাখিনি লৈ পেলাই হয়তো আমি চাগে উপকৃত হ'ম। গতিকে আহি থকা দিনবিলাকত সকলোৰে ভাল হওক, সকলোৱে আৰু যাৰ যাৰ অসুবিধা আছে পোৱা নাইকিয়া তেওঁলোকেও পাওক, এইখিনিকে জনালোঁ। এতিয়া আমি গৰীব মানুহ কাৰ্ড পাইছোঁ যেতিয়া আমি আৰু ছাৰক চবকে ভাল পাওঁ আৰু মুখ্যমন্ত্ৰী ছাৰ আমাৰ কাৰণে বহুত ভগৱান নিচিনা হৈছে এতিয়া। আৰু নাছিল এতিয়া পালোঁ মই ছাৰ। এতিয়া খুব ভাল লাগিছে, খুব ভাল লাগিছে। আমাৰ ৫জন পৰিয়াল। কোনটো পঞ্চায়ত? আমাৰ চুলুং দলাপানী উত্তৰ পশ্চিম। যেতিয়া আমি আৰু পাই এমটো ছাৰক আমি অতি মানে যাতে আমাৰ ছাৰ কেতিয়াও মানে হেৰি নহওক, সদায় কাৰণে যুগৰ কাৰণে থাকক। আৰু নতুন করে কার্ড দিছে হেমন্ত বিশ্ব শর্মা আমি পাই আছোঁ। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। মুখ্যমন্ত্ৰী ভালেই কম, বেয়া নকওঁ, ভালেই কৈছে, উন্নয়ন কৰিছে। আৰু আমাৰ হিমন্ত বিশ্ব ভালেই কৈছোঁ, চব কথা কৰি আছে, ভাল কাম কৰিছে। তেখেতে সকলোকে সকলোকে চাই আছে, চববিলাক চাই আছে। মানে সেইটোৱেই কৈ থাকিম, সদায় কৈ থাকিম। আপুনি ৰেচন কাৰ্ড পালে আজি? পালোঁ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।